আমি আৰম্ভ কৰি দিম ভালে বাৰু एक लाख नियुक्ति दियार कथाটো हसा বুলি পৰিগণিত কৰাৰ কাৰণে সদায় এটা হিচাপ দি থাকে কিন্তু এইটো বোকাত মিছা গতিকে এনেকুৱা মিছলীয়া ঠগ প্ৰবঞ্চক যিসকলৰ ক্ষেত্ৰত বেছি তেখেতসকলে বুজি পায় মই এগৰাকী সেই দলটোৰে মই বহু দলৰ দায়িত্ব আছিলোঁ দলে মোক যথেষ্ট দিছিল আৰু দলৰ সেইকাৰণে মই ভাল অৱস্থাত তাৰ পৰা অব্যাহতি লৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে বা নগৰ নিকায়সমূহত চৰকাৰ চলি থকাৰ পিছত বা মই নিজেও এটা নিগমৰ অধ্যক্ষ হৈ থকাৰ পিছত সেই অধ্যক্ষৰ পদ অব্যাহতি দি ত্যাগ কৰি মই আজি এই দলটোলৈ আহিছোঁ সেইকাৰণে যে এই দলটোক দেশখন শাসন কৰি অগ্ৰগতি কৰাৰ এক সপোন আছে আমি যদি স্বাধীনতাৰ পৰা এই আৰু এই আশীৰ্বাদটো আজি মই পবিত্ৰ মুহূৰ্তত ৰাইজৰ লগত ইয়াত ল'বলৈ আহিছোঁ আজি 9 আগষ্ট ভাৰত এক আন্দোলনৰ কাৰণে যে ইংৰাজক খেদাৰ কাৰণে আমাৰ দেশৰ স্বাধীনতা সেনানীসকলে যি সিদ্ধান্ত লৈছিল এই সিদ্ধান্তক 9 আগষ্টৰ দিনা 1943 চনৰ ফলৱতী কৰাৰ কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু ময়ো সেয়েহে আজি বহুদিন আগতে প্ৰণালীবদ্ধভাৱে আৰু সকলোকে জনাই আজিৰ তাৰিখটো মই বাছি লৈছিলোঁ আৰু মই যেতিয়া মোৰ মতৰ পৰিৱৰ্তন কৰিছিলোঁ তেতিয়া মই জিলা সভাপতি ডাঙৰীয়াক মই ফোনেৰে কৈছিলোঁ যে মই যদি কংগ্ৰেছত যোগদান কৰিব খোজোঁ আপোনালোকৰ কিবা আপত্তি আছে নেকি বা মোক ল'ব নেকি মাননীয় সভাপতি গৰাকীয়ে যি কৈ গৈছে মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই সেই কথাবিলাক জানিছিলোঁ আৰু এইকাৰণে মই তেখেতকে যোগাযোগ কৰিছিলোঁ আৰু তেখেতে কৈছে দাদা আমি আপোনাক আদৰণি জনাম আপুনি যদি আহে মই তেতিয়া সুধিছিলোঁ যে আৰু কাৰোবাক ক'ব লাগিব নেকি তেতিয়া কৈছে যে প্ৰদীপ্তা আমাৰ নলবাৰীক প্ৰতিনিধিত্ব কৰে নলবাৰী সমষ্টিটোত তেখেতে দুবাৰ নিৰ্বাচন খেলিছে আৰু তেখেতে ৰাজ্যিক সমিতিৰো সাধাৰণ সম্পাদক গতিকে তেখেতক আপুনি ক'ব আৰু মই দুইগৰাকী ব্যক্তিকে কৈছিলোঁ যে মোৰ ৰাজনৈতিক যিটো সত্তা মোৰ আজি বিপদাপন্ন মই যিটো দলত আছোঁ তাত চৰকাৰ অনালৈ যি অহপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ আজি আপোনালোকৰ দলক নিষেধ কৰি আমাৰ দলক অহা সেই ধুৰন্ধৰ গেংটোৰ অত্যাচাৰ মই কোনো কোৱাৰ কাৰণে ইয়াত অহা নাই আৰু সেইকাৰণে মই দলৰ যি নীতি নিয়ম সেই নীতি নিয়মকে আঁকোৱালি লৈ মই তেখেতসকলৰ জৰিয়তে মই আজি এই মঞ্চত আহিছোঁ
सुहासिनी सुमधुर वासिनी सुखदं वरदं मातरं वन्दे मातरं वन्दे मातरं ঘৰ অফিস গুদান আদি হলনি কৰা কথা ভাবিছে নেকি পিছে হলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনে সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী